কই শেষ করি হ্যাঁ। আসসালামু আলাইকুম, নমস্কার। আমার 4 নম্বৰ ৱাৰ্ডৰ আমাৰ ভোটাৰসকলক মই এটা বিলম্বভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে ভুৱা প্ৰচাৰবিলাক নোলাব। কোনোবাই কাৰোবাৰ তাত বিক্ৰী হৈ আছে বুলি সেইটো ভুৱা প্ৰচাৰ ওলাবলৈ মই অনুৰোধ কৰিছোঁ আপোনালোকক। যাৰ ভাগ্যত ৰাজদূত আছে সি জিকি যাব, মই এইটো কাৰণে বেয়া নাপাওঁ। কিন্তু এই ভুৱা প্ৰচাৰবিলাক নোলাব আপোনালোকে অনুৰোধ কৰিছোঁ। মই আপোনালোকক বিলম্বভাৱে অনুৰোধ কৰিছোঁ যে ভুৱা প্ৰচাৰবিলাক ওলোৱাটো বেয়া কথা। বেয়া কথা এইটো কাৰণে যে কোনোবাই কাৰোবাৰ তাত বিক্ৰী হৈছে নহৈছে এইটো আপোনালোকে নাজানে, নজনা কথাবিলাক আপোনালোকে ভুৱা প্ৰচাৰ নকৰিব। যাৰ ভাগ্যত ৰাজদূত আছে সি জিকি গৈছে আৰু 11 তাৰিখৰ পিছতে আপোনালোকে গম পাব। গতিকে ভুৱা প্ৰচাৰবিলাক নোলাব মই অনুৰোধ কৰিছোঁ। এই বিষয়ে আমাৰ ইয়াতে 2-4জন মানুহ আছে, মই সুধিম এখেতে কি কয়। আপোনালোকে কেন্দ্ৰিকদাৰ হিচাপে কাক বিচাৰিছে? জোৎস্না বানু জোৎস্না বানু জিকি আহিলে আপোনালোক কি কৰিব? এই ৰাস্তাৰ কাম কৰিব, স্কুলৰ কাম কৰিব, মছজিদৰ কৰিব, মন্দিৰৰ কৰিব। আমাৰ ল'ৰা ছোৱালীবিলাক টিউশ্যন পঢ়াব। ল'ৰা ছোৱালীক টিউশ্যন পঢ়াব, স্কুল পঢ়াব। আমাৰ জোৎস্না বানুৱে যদি জিকি আহে সমাজৰ উন্নয়নৰ কাম কৰিব এবং আৰু 1 নম্বৰত আমাৰ কৰিব আমাৰ যিকেইটা দৰিদ্ৰ মানুহ আছে এখেতৰ ল'ৰা ছোৱালীবিলাক বিনামূলীয়াকৈ টিউশ্যনৰ ব্যৱস্থা কৰি দিব। যে কাৰোৰ পৰা টিউশ্যনৰ ফিজ নলোৱাকৈ তেখেতে টিউশ্যন কৰাই দিব। আপোনালোকে চবে তাৰ কাৰণে দোৱা কৰিব যে তেওঁ বিজয় আহি কেনে তেওঁৰ যেনো মনৰ কল্পনা যে আমি দৰিদ্ৰ মানুহবিলাক আজি পইচাৰ কাৰণে যে এই মানুহবিলাকে টিউশ্যন কৰিব নোৱাৰে, ভালকৈ এখন স্কুলত পঢ়াব নোৱাৰে, এই ল'ৰা ছোৱালীবিলাকৰ যেন ভালকৈ সুবিধা কৰি দিব পাৰে। এই ল'ৰা ছোৱালীবিলাক উচ্চ শিক্ষিত কৰি কেনে যেন আগবাঢ়ি লৈ যাব পাৰে। এইকাৰণে জোৎস্না বেগমক আপোনালোকে ছুপাৰ ছবিত ভোট দি কেনে আপোনালোকে জয়যুক্ত কৰিব। ধন্যবাদ। জয় অসম।